দাদা নমস্কাৰ, মই প্ৰাত টাইমৰ পৰা খনীন্দ্ৰ কলিতাই কৈছিলোঁ। হয় নমস্কাৰ। হয় হয় আমি এটা বাতৰি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে ছিংগাপুৰৰ আদালতত আমাৰ যিকেইজন প্ৰৱাসী ভাৰতীয় আছিলে তেওঁলোকক হিয়াৰিঙৰ বাবে মতা হৈছে। তেওঁলোকক ইতিমধ্যে কাঠকৰালত উপস্থিত কৰাইছে ছিংগাপুৰ আদালতে। আৰু আমি যিহেতুকে পাই আহিছোঁ যে ছিংগাপুৰত যিখন এজাহাৰ দাখিল কৰা হৈছিল সেই এজাহাৰখন আপুনি নিজাববীয়াকৈ দিছিলে। এই সন্দৰ্ভত আমি প্ৰাত টাইমৰ ফালৰ পৰা আপোনাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। মই উত্তৰ দিয়াৰ পিছতেই মোৰ গোচৰ পঞ্জীয়ন হৈ তদন্ত আৰম্ভ হৈছিলে। হয় আৰু সেই তদন্তৰ প্ৰক্ৰিয়া হিচাপে ধৰি লওক আদালতত শুনানি আৰম্ভ হৈছে। হয় আৰু ইতিমধ্যে শুনানি পৰ্ব সমাপ্ত হৈছে হয় যোৱা পৰহি। হয় এতিয়া অহা 13 ফেব্ৰুৱাৰী তাৰিখে শুনানি মানে যিটো জাজমেণ্ট ডেলিভাৰ কৰিব হয় আৰু হয় জাজমেণ্টটো ৰিজাৰ্ভ ৰাখিছে। হয় হয় গতিকে 13 তাৰিখৰ ভিতৰত আপোনালোকে 13 তাৰিখে গম পাই যাব যে জুবিন গাৰ্গৰ যিটো হত্যাৰ গোচৰ হয় সেইটো ছিংগাপুৰত চলিব নে নচলে। হয় হয় কিন্তু আচৰিত লাগিল যিটো সময়ত চৰকাৰখনে ন্যায় দিব বুলি কৈ আছে হয় সেইখন চৰকাৰে ছিংগাপুৰৰ গোচৰত কোনো অধিবক্তা নিয়োগ নকৰিলে। যে হয় এই এইটো হত্যাৰ গোচৰ আছিল, ইয়াত 5 গৰাকী গ্ৰেপ্তাৰ হৈছে, এতিয়ালৈ বৰ্তমান জেলত আছে এই ইয়টত থকা 16 গৰাকীৰ ভিতৰত। হয় কোনো ধৰণৰ চৰকাৰৰ পদক্ষেপ নাই। তাৰমানে চৰকাৰখনে জুবিন গাৰ্গক ন্যায় দিব বিচৰাই নাই। হয় হয় গতিকে তথাপিও যিহেতু মোৰো গোচৰ আছে আৰু পৰিয়ালৰ লোকো গৈছে হয় আদালতত, হয় গোটেই আপোনাৰ শুনানি ইতিমধ্যে হিয়াৰিংটো হৈ গ'ল, হয় শুনানি পৰ্ব সমাপ্ত হ'ল। এতিয়া কেৱল যিটো জাজমেণ্ট সেইটো অহা 13 তাৰিখে ৰাজহুৱা কৰিব। আমি আমাৰ দৰ্শকসকলৰ ফালৰ পৰা আমি আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি ছিংগাপুৰত সশৰীৰে গৈ উপস্থিত হৈছে, তাৰ যিটো পৰিৱেশ আপুনি অধ্যয়ন কৰিছে, তাৰ প্ৰশাসনৰ লগত আপুনি যোগাযোগ কৰিছে, তেনে এটা অৱস্থাত আপুনি অন্তিম অৱস্থাত কেনেকুৱা এটা ৰিজাল্ট ওলাব বুলি চাওক, প্ৰথমৰ পৰা মই 3বাৰ গলো এতিয়ালৈ, আৰু মই যেইবাৰে গৈছো আপোনালোকে ছচিয়েল মিডিয়া বা সংবাদ মাধ্যমত গম পাইছেই, হয় সংবাদ মাধ্যম যোগে। হয় প্ৰথমৰ পৰা ছিংগাপুৰ পুলিচে সেই পানীত ডুবি মৃত্যু হোৱা বুলি যিটো কৈ আছে হয় এইটো যোৱা 14 জানুৱাৰীতো একেটাই কথা কৈছিলে। তাৰ মাজতো 3বাৰকৈ ক'লে এতিয়ালৈ। হয় মই 2বাৰকৈ গোচৰ দিলো, আপোনালোকে গম পায়। এবাৰ মই 15 অক্টোবৰত দিলো হয় আৰু এবাৰ মই হেৰিত দিলো, যোৱা ডিচেম্বৰত দিলো। হয় মই কৈছো যে ডুবি মৰাৰ আঁৰত ৰহস্য আছে, গতিকে তদন্ত কৰিব লাগে আকৌ ভালদৰে। এইটো 2বাৰ মই ছেকেণ্ড গোচৰটো দিলো। হয় কিন্তু মই যি ধৰণে ধৰি লওক 2বাৰকৈ যাই গোচৰ দিছো, আৰু সেই ধৰণে চৰকাৰখনো ক'ব লাগিছিলে। হয় চৰকাৰখনত মই দেখিলো মানে ন্যায় প্ৰক্ৰিয়াটো ছিংগাপুৰত একেবাৰে চৰকাৰখনে এৰি দিয়াৰ নিচিনা হৈছে, হয় যাৰ বাবে আমাৰ কষ্ট হৈছে। তথাপিতো আদালতে কি ৰায় দিয়ে আমি 13 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। হয় বহুতে ক'ব বিচাৰে এয়া হেনো আপোনাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এটা পদক্ষেপ বুলি ক'ব বিচাৰে, কিন্তু আপুনি বাৰে বাৰে ছ'চিয়েল মিডিয়াত জনাই আহিছে যে আপুনি এগৰাকী অসমীয়া হিচাপে, জুবিন গাৰ্গৰ এগৰাকী শুভাকাংক্ষী হিচাপে আপুনি এই পদক্ষেপ লৈছে। দৰাচলতে আমাৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰে আপুনি কিহৰ বাবে ইমান এটা পদক্ষেপ লৈছে। আপুনি নিজৰ গাঁঠিৰ ধন ভাগি বাৰে বাৰে আপুনি ছিংগাপুৰত গৈ তেনেকুৱা অভিযোগ দাখিল কৰিলে কিয়? প্ৰথম কথা চাওক, জুবিন গাৰ্গৰ এই যিটো ন্যায় প্ৰক্ৰিয়া তেখেতৰ হত্যাৰ পিছত আৰম্ভ হৈছে, হয় মই সেই সময়খিনিত মই গোচৰ নিদি মই কেতিয়া 10 বছৰ পিছত দিলে ভাল হ'ব নেকি? হয় হয় নে গোচৰটো শেষ হৈ যোৱাৰ পিছত দিলে ভাল হ'ব? এতিয়া হয় একাংশই ক'ব বিচাৰিছে যে ৰাজনীতি কৰি, কি ৰাজনীতি? মই নিজে বুজি নাপাওঁ কি ৰাজনীতি। কি TMCৰ চৰকাৰ হ'ব নেকি অসমত? আৰু আহি গ'ল ইলেকশ্যন খেলা। মইতো 2টাকৈ বিধানসভা খেলিছো, 3 নম্বৰ বিধানসভা খেলিম। তাত জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ লগত কি সম্পৰ্ক আহিল? মই কি জুবিন গাৰ্গৰ নাম লৈ কিনে প্ৰচাৰ কৰিম নেকি? হয় জুবিন গাৰ্গৰ হত্যাটো যিখিনি সময়ত হৈছে সেইখিনি সময়ত নিৰ্বাচনটো আহিছে, সেইকাৰণে ক'ব চান্স পাইছে। আজি নিৰ্বাচন নহলে নকলে হয়, কাৰণ মইতো কোনো ডাঙৰ দল এটাত নাই, মই TMC দলত আছো। হয় ইয়াতে আমাৰ বিধায়কো নাই, সাংসদো নাই, চৰকাৰো নাই, আৰু আমাৰ চৰকাৰ নহয়ও ইয়াতে। মই কেতিয়া ৰাজনীতি কৰিলো যে মই ক'লো যে আমাৰ চৰকাৰ হ'ব, মই জুবিন গাৰ্গৰ ইছ্যুটোত ভালদৰে লাগিছো, TMCক ভোট দিয়ক, আমি চৰকাৰ, আমি প্ৰাৰ্থীয়ে নিদিওঁ সিমান। 35ৰ পৰা 40 গৰাকী দিম। হয় আৰু যিসকলে ক'ব খুজিছে এইবিলাক বেছিভাগ কংগ্ৰেছী তাৰে আৰু বিজেপিৰহে IT চেলৰ। হয় হয় তেখেতসকলৰ ৰাজনীতি আৰু ভালে হৈছে, মোৰ নিচিনা ৰাজনীতি কৰক না, এনেকুৱা 10 জন ওলাই আহক, আৰু কিজানি ন্যায়টো সোনকালেই পালে হয়। হয় হয় মই যদি ৰাজনীতি কৰিছো, কি বেয়া কৰিছো মই? হয় হয় তেনেকা ৰাজনীতিক লাগে নে নালাগে অসমৰ ৰাইজক? নিশ্চয় হয় লাগে। হয় হয়
হয়নে নহয় কথাটো? নিশ্চয় নিশ্চয় যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰলৈ মই যদি নিজে খৰচ কৰি 3বাৰকৈ ছিংগাপুৰৰ কাৰণে ন্যায় বিচাৰিছো আৰু তাত যদি মই সঁচাকৈ ৰাজনীতি কৰিছো, মোৰ নিচিনা ৰাজনীতি সকলোৱে কৰক বুলি কৈছো। হুম, হুম। বিধায়ক বিলাকে কৰক, হয় মন্ত্ৰী সাংসদ বিলাকে কৰক। এই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতুকে আপুনি জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি যুঁজি আছে আৰু এটা পৰিয়াল, যিটো পৰিয়ালে অসম চৰকাৰৰ পৰা ইতিমধ্যে বহুত সা সুবিধা লাভ কৰিছে, সেয়া হ'ল শ্যাম কানু মহন্তৰ পৰিয়াল। আৰু তেওঁৰ যিজন ককায়েক ননীগোপাল মহন্ত, আমাৰ সন্মানীয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ এখন গুৰুত্বপূৰ্ণ এখন আসনত তেওঁ অধিষ্ঠিত হৈছে, তেওঁৰ বিৰুদ্ধে আপুনি মাত মতাৰ বাবে আপোনাৰ ওপৰত মানহানি মোকৰ্দমা পৰ্যন্ত তেওঁ কৰিছে। এই 100 ক্ষেত্ৰত কোটি আপুনি কি টকাৰ ক'ব? 100 কোটি টকাৰ মানহানি কৰিছে। হয় তেনেকা মানহানিৰ গোচৰ লাখ লাখ চলি আছে হয় ইয়াতে। হয় যদি গোচৰৰ ভয় দেখাই মোৰ মুখখন বন্ধ কৰিব লাগিছে, এইটো ভুল ভাবিছে। হয় মইতো তাৰ পিছতো প্ৰতিক্ৰিয়া দি আছো। হয় মানে অসমত সম্ভ্ৰান্ত পৰিয়ালৰ নামত তেখেতসকলৰ যিটো দালাল ৰাজ, সেইটোতো হয় মই মুকলি কৰি দিছো। তাত মোৰতো ৰাজনীতি নাই। হয় মানে এই পৰিয়ালটো হত্যাৰ গোচৰৰ লগত জড়িত, গোটেই সা সুবিধা পাইছে। হুম গতিকে সেই পৰিয়ালটোক মই সমালোচনা কৰিছো, যাৰ বাবে মোৰ ওপৰত মানহানি। ইহঁতৰ এটা গ্ৰুপ এটা আছে, সম্ভ্ৰান্ত পৰিয়াল, মানে অসমৰ হুম এটা গ্ৰুপ এটা আছে। হয় তেখেতসকলে এনেকুৱা মানহানি গোচৰ দি ভয় খুৱাই ফুৰিছে। 100 কোটি টকাৰ মানহানি গোচৰ আজিলৈ ভাৰতবৰ্ষৰ খুব সম্ভৱ MS ধোনী ক্ৰিকেটাৰ তেওঁৰ ওপৰত কৰিছে। হুম মানে তেওঁ কৰিছিলে কোনোবা এগৰাকীৰ ওপৰত। হয় আমাৰ তেখেতসকল মানে দালালি পৰ্যায়ত তেখেতসকলৰ ইমান জিভাখন ডাঙৰ হৈ গৈছে, মানে কোটিৰ তলত কথাই নাপাতে দালালিত। হুম এইবিলাক গোচৰ চলি থাকিব, যাই থাকিব আদালতত। এইবিলাক মই ইমান খাতিৰ কৰা মানুহে নহয়। হয় ঠিক আছে, মই এইখিনি আপোনাৰ পৰা জানিবলগীয়া আছিল। আৰু কিবা থাকিলে আপোনাক নিশ্চয় যোগাযোগ কৰিম। আপোনাক সোধো যে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? জুবিন দাৰ কথাটো ক'বলৈ গ'লে আপোনালোকে সকলোৱে নিশ্চয় লক্ষ্য কৰিছে, জুবিন দা সঁচাকে তেওঁ ইনজাষ্টিছৰ বলি হ'ল, অন্যায়ৰ বলি হৈছে। আৰু সেই অন্যায় দেখিছো আমি চৰকাৰৰ ফালৰ পৰা। মই আগৰ পৰা এটা কথা কৈ থাকো যে জুবিন দাক ছিংগাপুৰলৈ কোনে আনিছিলে? জুবিন দাৰ অনুষ্ঠানটো আছিলে, আপোনালোকে জানে যে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল, আৰু সেই অনুষ্ঠানৰ আয়োজক আছিলে হাই কমিশ্যন অফ ইণ্ডিয়া। ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে আয়োজন কৰা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জুবিন দাই সংগীত পৰিৱেশন কৰিবলৈ গৈছিলে। আৰু ছিংগাপুৰত জুবিন দাক প্ৰয়োজনীয় নিৰাপত্তাৰ ব্যৱস্থা নিদিয়াৰ কাৰণে, তেওঁক আচলতে এগৰাকী শিল্পী হিচাপে যি ধৰণৰ নিৰাপত্তা পাব লাগে, সেই নিৰাপত্তা নিদিয়াৰ কাৰণে জুবিন দাক হত্যা কৰা হৈছে ছিংগাপুৰত। সেই নেগলিজেঞ্চি আমি দেখিছো চৰকাৰৰ ফালৰ পৰা। চৰকাৰে নেগলিজেঞ্চি কৰিলে আৰু মুখ্যমন্ত্ৰীয়ে কৈ আছে বেলেগ মানুহৰ কথা। আৰু এই যিটো আপোনাৰ জুবিন দাৰ হত্যাকাণ্ডটোক লৈ যিটো তদন্ত চলিলে, সেইটো একপক্ষ তদন্ত হৈছে। তাত আজিৰ দিনটোলৈকে আপোনালোকে দেখিলে যে 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটৰ কথা যে কৈছে, তাত আমি কিন্তু এই যে গভৰ্ণমেণ্ট এজেঞ্চি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা হাই কমিশ্যন অফ ইণ্ডিয়াক তদন্তৰ আওতালৈ অহা নাই। এটা শব্দও হাই কমিশ্যন অফ ইণ্ডিয়াৰ বিৰুদ্ধে নাই তাত। আৰু আপোনালোকে এটা কথা নিশ্চয় দেখিছে যে শেহতীয়াকে জুবিন দাই আচলতে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব ভূমিকা পালন কৰিছিলে। কাজ আপি দিয়াৰ পাছত আপোনালোকে দেখিলে জুবিন দাৰ নেতৃত্বতে আন্দোলন হৈছিলে, আৰু জুবিন দাই প্ৰতিটো মুহূৰ্তত কৈছিলে যে এই যে বহিৰাগতৰ বিৰুদ্ধে অসমীয়া জাতিৰ যিটো আন্দোলন, যেনেকে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে তেওঁলোকে ইয়াত হিন্দু বাংলাদেশী সংস্থাপনৰ কথা কৈছে, সেইবিলাক নচলিব বুলি ক'লে জুবিন দাই। আৰু সেই আপোনাৰ বিজেপিৰ যিটো এজেণ্ডা, তাৰ বিৰুদ্ধে জুবিন দাই অৱস্থান কৰাৰ কাৰণে শেহতীয়া এই 2 বছৰমানৰ পৰা আমি লক্ষ্য কৰিছো যে জুবিন দাৰ প্ৰতি চৰকাৰ এটা ডাঙৰ সংঘাত আহিছে। যিটো সময়ত আচলতে বিজেপিৰ জয় অৱস্থা, চাৰিওফালে বিজেপিৰ সাংঘাতিক ধৰণৰ সমৰ্থন, সেই সময়ছোৱাত কিন্তু জুবিন গাৰ্গ এগৰাকী শিল্পী, তেওঁ নিজকে ছচিয়েল লেফটিষ্ট বুলি ঘোষণা কৰিছে, মানে বিজেপিক বটলা মাল বুলিও কৈছে। গতিকে জুবিন দাই মুকলিকে আহ্বান জনাইছে যে বটলা পাৰ্টি বিজেপিক ভোট নিদিব। সেইবিলাক কথাই আচলতে বিজেপিক আমনি কৰিছিলে, আৰু সেইকাৰণে জুবিন দাক বিজেপিয়ে অশান্তি দিছিলে। আমি দেখিছো শেহতীয়াকে আপোনাৰ দীঘলী পুখুৰী পাৰৰ গছ কটা অভিযানৰ বিৰুদ্ধে জুবিন দাই প্ৰতিবাদ কৰিছিলে। আপোনালোকেও দেখিছে যে ৰাতি তেওঁ বেমাৰী গাৰে তাত গছ ৰক্ষা কৰিবৰ কাৰণে আন্দোলনত আমাৰ লগত একেলগে বহিছে। গতিকে জুবিন দাৰ লগত এই মুহূৰ্তত মানে আৰু এটা কথা আমি লক্ষ্য কৰিছিলো, এই সংঘাতবিলাকৰ সমান্তৰাল ভাৱে যে জুবিন দাই লাষ্ট এটা বক্তব্য দিছে, আপুনি চাব সেইটো, যে বিজেপি আচলতে কোন হয়, যে তেওঁলোকে যে কৈছে অসমক বহুত দিলো, অসমক তোমালোকে কি দিলা, সেই প্ৰশ্নটো জুবিন দাই উত্থাপন কৰিছে। যে অসমে তোমালোকক আমি তেল দিলো,
কয়লা দিলো, চাহপাত দিলো, জুবিন গাৰ্গ দিলো, তোমালোকে আমাক কি দিলা? সেই প্ৰশ্নটো জুবিন দাই উত্থাপন কৰিছে। সঁচা কথা কবলৈ গলে বেয়া লাগে এটা কথা, অসমীয়া জাতি, অসমখন আগুৱাই নোযোৱাৰ মূল কথাটো হৈছে আমাৰ মূল সম্পদবিলাক কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। আজি জুবিন দাই যিটো কথা কলে, আমাৰ যদি খাৰুৱা তেলৰ ৰয়েলটিটো, আজি আপোনাৰ ডিজেল পেট্ৰলৰ ৰয়েলটি পোৱা হলে আমাৰ ধাৰ লোৱাৰ প্ৰয়োজনে নাছিলে, বহুত টকা এনেও আহি থাকিলহেঁতেন। আজি চাহপাতৰ ৰয়েলটি বিলাক, আজি আপোনাৰ চিমেণ্টৰ, আপোনাৰ চূণশিলৰ, আজি কয়লাৰ ৰয়েলটি বিলাক যদি আমি পোৱা হলে, আমাৰ সেই সম্পদটোৰ অধিকাৰটো যদি আমাৰ হাতত থকা হলে, তেতিয়াহলে অসমে দিল্লীৰ ওচৰত আচলতে হাত পাতি থাকিবলগীয়া নহলহেঁতেন। সেই অসমীয়া জাতীয়তাবাদৰ আটাইতকৈ ডাঙৰ যিটো ষ্টেটমেণ্ট, সেইটো জুবিন দাই দি থৈ গৈছে। আৰু সেই কথাত মই ভাবো যে বিজেপি চৰকাৰ হলঠেকত পৰিছিলে আৰু জুবিন দাৰ লগত তেওঁলোকৰ দূৰত্ব বাঢ়ি গৈছিলে। গতিকে সেইকাৰণে বহুতে কয় যে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হল নেকি জুবিন দা। সেই কথা এনেও অহা নাই আজি। সেইকাৰণে আপোনালোকে দেখিছে যে জুবিন দাৰ ক্ষেত্ৰত তেওঁৰ আচলতে বেমাৰ হৈ থকাৰ পাছত, চিজাৰ হৈ থকাৰ পাছত ডাক্তৰে কৈ আছিলে যে তেখেত আচলতে এই সময়ছোৱাত পানী আৰু জুইলৈ যোৱাত বাধা আছে, কেতিয়াও তালৈ যাব নালাগে। আৰু জুবিন দাৰ ক্ষেত্ৰত ডক্তৰে দিয়া ষ্টেটমেণ্ট অনুসৰি তেওঁ দীৰ্ঘজীৱী, বহুত দিন জীয়াই থাকিব, তেওঁ লিভাৰ ভাল বুলি কৈছে। গতিকে সেই মানুহজন আমাৰ সম্পদ আছিলে, অসমীয়া জাতিৰ পৰিচয়, আমাৰ আবেগ, অসমীয়া জাতিৰ হিয়াৰ আমঠু, আমাৰ জাতীয় সম্পদ। জুবিন দাৰ প্ৰতি চৰকাৰী ৰেছপঞ্চিবিলিটি কি আছিলে? একোতো নাই, আমি নাই দেখা। জুবিন দাৰ ক্ষেত্ৰত এনেকুৱা ধৰণে ইনজাষ্টিচ হৈছে। আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পী নহয় জানো জুবিন দা? গতিকে জুবিন দাৰ ক্ষেত্ৰত আচলতে নিৰাপত্তাৰ ব্যৱস্থাটো চৰকাৰে কিয় নিদিলে? ডাক্তৰ, নাৰ্ছ কিয়, মেডিকেল ষ্টাফ কিয় জুবিন দাৰ লগত নাই? সেই কথাটো আমাক লাগে। মাইকেল জেকছনৰ ক্ষেত্ৰত আপোনালোকে জানে কেনেকুৱা পৰীক্ষা নিৰীক্ষা কৰা হয় তেওঁৰ খাদ্যৰ ক্ষেত্ৰত। আপুনি চাবচোন, মাইকেল জেকছনৰ কথাটো যদি চাই, মাইকেল জেকছন কিন্তু যেনেকুৱা এগৰাকী আৰ্টিষ্ট, তাতকৈ জুবিন দাৰ কথা যদি চাই, আপুনি প্ৰতিটো মুহূৰ্তত অসমেই তেওঁৰ পৰিচয়। তেওঁ মুম্বাইত আছিলে, মুম্বাইৰ পৰা অসমলৈ ঘূৰি আহিছে, অসমক ভাল পায় কাৰণে তেওঁ প্ৰতিটো মুহূৰ্তত মানুহৰ বিপদে আপদে, অসমীয়া ৰাইজৰ বিপদে আপদে তেওঁ সদায় সন্মুখত থিয় দিছে, প্ৰতিদিনে মানুহক সহায় কৰিছে। এনেকুৱা মানুহ আছিল নেকি অসমত? তেওঁ কাহিলীপাৰাৰ ঘৰত ৰাতিপুৱাৰ পৰা মাজ ৰাতিলৈকে মানুহে তাত তেওঁৰ সহায় বিচাৰি যায়, তেওঁ সকলোকে দি আছিলে। তেওঁ কিন্তু নিজৰ ঘৰখনো সম্পূৰ্ণ হোৱা নাই, তেওঁৰ নিজৰ বুলিবলৈ ঘৰো নাই বুলি কৈছে। এনেকুৱা এটা অৱস্থাত থকা এগৰাকী শিল্পীক চৰকাৰে যি ধৰণৰ যাৱতীয় ব্যৱস্থাপনা কৰি দিব লাগিছিলে সেইটো নকৰিলে। গতিকে চৰকাৰৰ ভুলৰ কাৰণে, বিজেপি চৰকাৰৰ নেগলিজেঞ্চিৰ কাৰণে জুবিন দা আমাৰ মাজত নাই। আৰু জুবিন দাক ন্যায় দিয়াৰ ক্ষেত্ৰত চৰকাৰ বিফল হৈছে। কাৰণ এই যিটো অন্যায় হল, অন্যায় কৰিলে বিজেপি চৰকাৰে, আৰু তদন্ত প্ৰক্ৰিয়াত বিজেপি চৰকাৰ দোষমুক্ত বুলি নিজকে নিজে ঘোষণা কৰি দিলেও আমাৰ মনত আছে বিজেপিৰ অন্যায়ৰ কাৰণে জুবিন দা আমাৰ মাজত নাই। গতিকে এই যি ন্যায় প্ৰক্ৰিয়া চলিছে সেইটোত আমি সন্তুষ্ট নহয়। প্ৰথম দিনটোৰ পৰাই কৈ আছো, আপোনালোকে চাব তদন্ত প্ৰক্ৰিয়াটোত ছিংগাপুৰত হৈছে ঘটনা, তদন্ত চলে আপোনাৰ উলুবাৰীত, দিছপুৰত। আপুনি চাওক ঘটনা য'ত ঘটিছে, প্লেচ অফ অকাৰেন্সতে আপোনাৰ এদিনৰ পাছত তাত গৈছে আমাৰ এই কি বুলি কয় তদন্তকাৰী বিষয়াটো তেওঁ নিজে নহয়, কিন্তু আমি ভাবি লৈছো আৰু তেওঁ SITৰ চিফ হয়, গুপ্তা। গতিকে গুপ্তা গৈছে তাত, তেওঁ দূৰৰ পৰাই বোলে কিবা ভিডিঅ' কৰি আনিছে, পানীয়ে কিবা 500 মিলিলিটাৰ, আধা লিটাৰ পানীও তেওঁ সংগ্ৰহ কৰি আনিছে বুলি কৈছে। আৰু আমি ভাবো যে দুদিনলৈকে তাত আচলতে তেনেকুৱা কোনো তথ্য প্ৰমাণ পোৱা নাযায়। গতিকে তদন্ত প্ৰক্ৰিয়াটোত যেনেকে আমি আশা কৰিছিলো, অসমৰ ৰাইজে যেনেকে ভাবিছিলো, সেইটোতো নহল, আমি দেখিলো। আৰু সেই তদন্ত প্ৰক্ৰিয়াটোত আটাইতকৈ আমাৰ দুখ লগা কথাটো হৈছে যে য়ট পাৰ্টি এৰেঞ্জ কৰিছিলে তাত ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যন, তাৰে উদ্যোক্তা আছিলে আপোনাৰ তন্ময় ফুকন, মদে মাংস এনজয় কৰিলে। তাত আমি দেখিছো ভিডিঅ' ফুটেজ বিলাকত বগা চাৰ্ট পিন্ধা, বগা টুপি পিন্ধা, বগা হাফ পেণ্ট পিন্ধা VIP মানুহ দেখিছো আমি। আৰু তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে দেখিলেনে আজিৰ দিনটোলৈকে আচলতে এজনো গ্ৰেপ্তাৰ নকৰিলে? যিবিলাকে আচলতে মদ খুৱাই হত্যা কৰিলে জুবিন দাক, সেই মদ খোৱা মানুহবিলাক নাই। আৰু এই যে চাৰ্জশ্বিট দাখিল কৰিছে, ইয়াত এটা কথা উল্লেখ আছে যে সেই যে আপোনাৰ 15জন মানুহে তাত মৌজ মস্তি কৰিলে জুবিন দাক লগত লৈ, সেই 15জন ব্যক্তিৰ মাজত 5জন দোষী সাব্যস্ত হয়। তাৰপৰা বাকী কেইগৰাকী আছাম এছ'চিয়েশ্যন, ছিংগাপুৰত থকা, মুখ্যমন্ত্ৰীৰ মতে ব্ৰাইট ফিউচাৰ থকা যিবিলাক মানুহ, চোকা মানুহবিলাকতো তদন্ত প্ৰক্ৰিয়া ঢুকি নাপায়। তেওঁলোকে জুবিন দাৰ নিচিনা মানুহক হত্যাও কৰিব পাৰে, তাৰপাছত তেওঁলোক আপোনাৰ গ্ৰেপ্তাৰো নহয়। সেই ঘটনাবিলাক আমি দেখিছো। আৰু তেওঁলোকৰ বিৰুদ্ধে SITৰ চাৰ্জশ্বিট দেখিছে নে নাই? তেওঁলোকৰ বিৰুদ্ধে একো নাই। আৰু ইভেন এটা কথা কৈছে, নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চলি আছিলে তেতিয়া, তাৰপিছত জুবিন দাই সাগৰত য়ট পাৰ্টিত আছিলে সেইবিলাক মানুহৰ লগতে, আৰু তাত এটা অভিযোগ আনিছে শ্যামকানু মহন্তৰ বিৰুদ্ধে। শ্যামকানু মহন্তই বোলে
আপোনাৰ সেই দুৰ্ঘটনা হোৱাৰ পাছত এম্বুলেন্সটো নপঠিয়ালে, পলমকে পঠিয়াইছে বুলি কৈছে ৭৫ মিনিট পাছত। শ্যামকানু মহন্ত ইয়ত পাৰ্টিত নাছিলে, তেওঁ আছিলে বেলেগ জেগাত, সেইটো সকলোৱে জানে। আৰু এম্বুলেন্স যোগান কোনে ধৰিব? আপোনাৰ তাত থকা 15জন ব্যক্তি এম্বুলেন্স যোগান নধৰে, এতিয়া বেলেগ ঠাইৰ মানুহক এম্বুলেন্স যোগান ধৰিবলৈ ক'লে সেইটো কেনেকে হ'ব? শ্যামকানুৰ মোবাইলটো যেতিয়া চুইচ অফ হৈ আছিলে তেতিয়া জুবিন দাক তেওঁলোকে এম্বুলেন্স যোগান নধৰিব নেকি? কাৰণ তেওঁতো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল চলাই আছিলে বুলি কৈছে। শ্যামকানু মহন্তৰ তেওঁতো আচলতে ঘোষক মানুহ, গতিকে সেই কথা বতৰাবিলাক আজি চাৰ্জশ্বিটটোত আমি দেখিছো। আৰু সেই বিষয়বিলাকে, সেই যিবিলাক সুৰুঙা আমি দেখা পাইছো, এইবিলাকৰ কাৰণে জুবিন দাই ন্যায় নাপায়, সেইটোৱে আমি ক'ম। হয়, ধন্যবাদ জনাইছো আকাশ দলে ডাঙৰীয়াক ইমানখিনি সময় আমাৰ দৰ্শকসকলক জ্ঞাতাৰ্থে দিয়াৰ বাবে। আৰু এইখিনিকে লৈ মই বিতুপন ৰাজবংশী আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছো। ধন্যবাদ। চাই থাকিব লুইতপৰীয়া ভইচ। ধন্যবাদ। অসমৰ সাধাৰণ জনসাধাৰণ যিখিনি আছে সেইখিনি মিয়াৰ পিছত লাগক আৰু আমি ৰাজনৈতিক মুনাফা আদায় কৰোঁ। কোন মিয়া কোন? মিয়া কোন মই জানিব খোজোঁ। মিয়া কোন? মিয়া ক'ৰ পৰা আহিল? কেতিয়া আহিল? কোনে ৰাখিছিল? কোনে আনিছিল? এই মিয়াসকল কোন হয়? এই মিয়াক লৈ যে অসমীয়াৰ মাজত ইমান অকল মিয়া 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 হৈ আছে, ৰাজনীতি অহাৰ লগে লগে, ইলেকশ্যনৰ সময় চপাৰ লগে লগে কেনেকৈ ৰাজনৈতিক মুনাফা আদায় কৰিম তাৰ কাৰণে মিয়া 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 চিঞৰি থকা হয়, তেতিয়া সংবিধান কি হ'ল? সংবিধান ক'ৰ পৰা হৈছিল? সংবিধানত কি লিখা আছিল? সংবিধান কেনেকৈ আছিল? যদি ৭১ৰ পিছত অসমত মিয়া হিয়াত থাকিবলৈ পাইছিল, তেতিয়া আপোনালোক ক'ত আছিল? আপোনালোকতো আগৰ পৰাই ৰাজনীতি কৰা মানুহ। এতিয়া নতুনকৈ যে আপোনালোকৰ মিয়া চকুত পৰিছে, আগত ক'ত পৰিছিল? আগত পৰা নাছিল। আগত কি বুলি মিয়াক ৰাখিছিল? নিজৰ স্বাৰ্থ আদায় কৰিবৰ কাৰণে ৰাখিছিল। আৰু এতিয়া কি হৈছে? নিজৰ স্বাৰ্থৰ যিখিনি আদায় কৰাৰ কাৰণে মানুহ লাগে সেইখিনি আপোনাৰ যথেষ্ট হৈ গৈছে। আৰু সেইকাৰণে আপুনি এতিয়া মিয়া 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 কৰি গোটেই অসমখনৰ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। য'তেই ত'তেই মানুহৰ মাজত মানৱতাৰ পৰা নি পেলাই অমানৱৰ সৃষ্টি কৰিছে মানুহৰ বিবেক বিবেচনাবিলাক। আজি দেখিছোঁ তেজপুৰত নে ক'ৰবাত সেই গৌৰৱ গগৈ কিবা ইলেকশ্যন প্ৰচাৰ কৰিবলৈ গৈছিলে, তাতে চিঞৰ বাখৰ লগাইছে পাকিস্তানী এজেণ্ট গ' বেক, পাকিস্তানী এজেণ্ট গ' বেক। এই শব্দটো ক'ৰ পৰা আহিল? কোনে আনিলে? যাৰ কোনো প্ৰমাণ দিব নোৱাৰিলে যে পাকিস্তানী এজেণ্ট বুলি। কিন্তু আজি সেই তেখেত মানুহজনকতো তুচ্ছ তাচ্ছিল্য কৰা হৈছে। তেওঁতো এটা সময়ৰ এজন অসমৰ আচলতে খুব সন্মানীয় মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিল। আপোনাৰ দৰেতো ভেলভেলীয়া নাছিল, তেওঁ গহীন গম্ভীৰ আছিল, খুব ধুনীয়া কথা কয়। দেশ লুটি দেশবাসীক একো দিয়া নাছিলে, সেইটো ডাঙৰ কথা নহয়। যি দিছিল নিজৰ ফালৰ পৰাই চৰকাৰী হিচাপে যি পাব লগা নীতি নিয়মৰ ভিতৰত পাইছিল। আপুনি অভাৰ দিছে আৰু অভাৰ লুটিছে, দেশত একোৱেই নাই, সকলো শেষ, জাতি এটা ভাঙি ছিঙি শেষ, জাতিৰ সত্তা জুবিন গাৰ্গৰ নিচিনা এজন মানুহ শেষ। আৰু এতিয়া যে ইতিহাসৰ পাত নিজেই লিখিবলৈ লৈছে, আপোনাৰ ইতিহাস আমি কিন্তু মানি নল'ম কেতিয়াও। উগ্ৰতা সকলোৰে আছে। মুছলমানে যেনেকৈ গৰু খায়, গৰুৰ নিচিনা কাণ জোকাৰি ঘাঁহ খায়, বহুত সহ্য কৰে, তললৈ মূৰ কৰি কিন্তু শুনি থাকে। উগ্ৰতা সকলোৰে আছে, এই কথাষাৰ কৈ থ'লোঁ মই। উগ্ৰতা যেতিয়া মানুহ জাগি যায় ন, তেতিয়া তাক কোনেও পটককৈ খুৱাব নোৱাৰে। কিন্তু এচাম মানুহৰ জ্ঞানটো আচলতে গভীৰ কাৰণে, জ্ঞানটো অলপ গধুৰ কাৰণে তেওঁলোকে লাহে লাহে ভাবি চিন্তি পেলাইহে কামবিলাক কৰে। গতিকে এনেকুৱা উচতনিমূলক কথা বতৰা, এনেকুৱা আচলতে উদণ্ড কথা বতৰা মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি, ক'ৰবাত মানুহজনে গৈ কিবা এটা কৰিছে, খাইছে। আজি অসমৰ পৰা মিয়া গৈ পেলাই বাংগালোৰ, হায়দৰাবাদ, অসমৰ বাহিৰত ডুবাইত গৈ কাম কৰি খাই আছে। কিন্তু এইখন অসমতেই গৈ চুকে কোণে কিবা এটা কৰিবলৈ গৈ মানুহৰ মাৰ খাব লগা হৈছে, মানুহৰ লগত আচলতে বেইজ্জতি হ'ব লগা হৈছে মানুহৰ ওচৰত। কৰ্ম কৰি খায়ো, য'ত চুৰ কৰা নাই, ডকাইত কৰা নাই। গতিকে ক'ৰ পৰা পাইছে? কোনে দেখুৱাইছে? যি দেশৰ মুখ্য তেওঁ দেখুৱাই আছে। আজি একাংশ দল সংগঠনৰ কথা কওঁ, সেই দল সংগঠনক মই কুত্তাৰ বাচ্চা বুলি কওঁ মোৰ মুখৰ পৰা। সকলো দল সংগঠনক কোৱা নাই, একাংশ যিসকল ৰাজনীতিৰ ইলেকশ্যনৰ সময়ত চৰকাৰৰ পক্ষ হৈ যায়, আগত কৰা ভুলবোৰ পাহৰি যায়, সেইসকলক কুকুৰৰ মুঠ খুৱাব লাগে। গৰুৰ মুঠ খাই তেওঁলোকৰ বিবেক নষ্ট হৈ গ'ল। গতিকে কুকুৰৰ মুঠ খুৱাব লাগে। এখন সংগঠনৰ নামত দালাল হৈ সকলক জোতা মাৰিব লাগে য'তেই পায়। কাৰণ দল সংগঠন, জাতীয় সংগঠন বুলি ক'বলৈ হ'লে জাতিৰ স্বাৰ্থত আত্মতা সংগঠনটোক জাতীয় স্বাৰ্থ বুলি কয়। আৰু এতিয়া ওলাইছে কি ধৰ্মীয় সংগঠন। এই ধৰ্মীয় সংগঠনটো য'তেই পাব ত'তেই কোবাই দিয়ক, পিঠি বহল কৰি দিয়ক। ইহঁতৰ নিচিনা লেতেৰা মনৰ মানুহ এই পৃথিৱীৰ দ্বিতীয় জন্ম নহওক। আৰু ইহঁতি ধৰ্মীয় সংগঠন কোনে খোলে? যাৰ মন লেতেৰা সি খোলে। ধৰ্মীয় কোনো সংগঠন নাথাকে, এটা জাতিৰ মাজত কেতিয়াও ধৰ্ম ভাগ হ'ব নোৱাৰে, এইটো স্পষ্ট কথা। গতিকে ইতিহাস লুটিয়াই চাব, ৭১ৰ পিছত অহা সকলোখিনি নাগৰিকেই ভাৰতীয় নাগৰিক হয় আৰু সকলোখিনি ভাৰতীয় হয়। গতিকে ৭১ৰ পিছত যদি আহিছিলেই, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়াই কিয় নিষেধিল? এতিয়া এই ইলেকশ্যন অহাৰ সময় আগে আগে যে এইবিলাক কথা বতৰা কৈ কিছুমান ডাঙৰ ডাঙৰ অপৰাধ লুকুৱাই দিব খোজে। গতিকে এই কথা বতৰাবিলাক আচলতে গুণী জ্ঞানী মানুহৰ মাজত এনেকুৱাবিলাক কথা বতৰা নচলে। গতিকে এজন আমি অভদ্ৰ, এজন কি বুলি ক'ম, কথা ক'ব নজনা, অন্তৰত হিংসা থকা
মানুহক যেতিয়া দেশৰ দায়িত্ব দি দিয়া হয় সেই মানুহজনে এনেকুৱা কাণ্ড কৰি আজি উচ্চ ন্যায়ালয়ে পদত্যাগ কৰিবলৈ কিয় কৈ আছে মুখ্যমন্ত্ৰীক? কালি নে পৰহি দেখিছোঁ নাজিৰাত গৈ কি ডাঙৰ ডাঙৰ চিঞৰ, আগৰ কংগ্ৰেছে কি দিছিলে আমি এতিয়া এই ফেব্ৰুৱাৰীৰ 5 তাৰিখে দি দিছোঁ 8,000 টকা, আকৌ আমি 18 তাৰিখে দিম 25,000 টকা। আগৰ চৰকাৰে দিছিলে নে? ক'ৰ পৰা দিছা এয়া টকা? লুটি লুটি নিজৰ সম্পত্তিৰ পাহাৰ বনাই নিজৰ পত্নীৰ নামত নিজৰ সন্তানৰ নামত সম্পত্তিৰ পাহাৰ গঢ়ি যিখিনি খাই অকলিয়াই বমিয়াই দিয়া হৈছে ইয়াৰ ৰাইজক টকা দিয়া হৈছে। আৰু দেশত হাজাৰ লাখ কোটি টকাৰ ধাৰ হৈছে। এইখিনি কোনে মাৰিব ধাৰ? আমাৰ এই একাংশ অসমীয়া একাংশ ভাৰতীয় নাগৰিকৰ মূৰত মাৰি 10 টকাৰ বস্তু 20 টকাত বিক্ৰী কৰি তাৰ পৰা টেক্সৰ পৰা ধৰি আপোনাৰ GSTৰ পৰা ধৰি কিমান যে টেক্সৰ ভাগ আহিল আজিলৈকে শুনা নাছিলোঁ। টেক্স বুলি মানে এটা টেক্স বুলিহে গম পাওঁ, চেল টেক্স বা কিবা টেক্স এটা, কিন্তু এতিয়া ইমানেই টেক্স আহি গ'ল যে গোটেই টেক্স সোপা মানে লৈ নিজৰ অভয়নদী হৈ যোৱাৰ পিছত ৰাইজক অকণমান মানে তাৰ জোঠা মকৰা সীতা দি আছে। আৰু সেইটোকে লৈ একাংশ মানুহে মাতাল মাল অকণ খাই দিছে ৰাতি হ'লে কোনে কাক চিনি পায়। আৰু সিদিনা সেইগৰাকী নেত্ৰী এগৰাকী বিজেপি কৈছিল যে ধপাতৰ পৰা সৃষ্টি হোৱা প্ৰত্যেক বস্তুৰ কৰ কমি যাব লাগে, কিন্তু এতিয়া এই ব্লেকত কোনোবা এজন কি বিহাৰী মাৰোৱাৰীসকলে যে এই বস্তুবোৰ আনি যে বিকি আছে, গোট খাই হওক চিগাৰেটেই হওক, আজি এটা চিগাৰেটৰ দাম 10 টকা, চিগাৰেটটো এতিয়া 12 টকা হৈ গ'ল, 2 টকা বাঢ়ি গ'ল। কৰ কমাওঁতে আকৌ বাঢ়িল ক'ৰ পৰা? কেনেকৈ এইখিনি মানে আচলতে ক'লা ধন আটক কৰি আছে? এইখিনিতো 2 নম্বৰী ড্ৰাগছৰ ব্যৱসায় নিচিনাই হৈ আছে। ইয়াৰ টেক্স কোনো চৰকাৰে পোৱা নাই, টেক্স কমাবলৈ গৈ পেলাই যে বাঢ়ি গৈছে বস্তুটোৰ দাম, এইটো কি হৈছে খেলটো? গতিকে এই বস্তুবোৰ কোনে ধৰিব? এইবোৰ দল সংগঠন ক'ত এতিয়া? এইবিলাকত মাত মাতিব লাগে নে চৰকাৰৰ পোকৰত নেগুৰ ধৰি পেলাই চুচৰিব লাগে, হাগি দিব অকণমান খাম, মুতি দিব অকণমান খাম? যদি সিমান অকাদ নাই মতা হৈ জন্ম লোৱাতকৈ মহিলাৰ আচলতে সাজ পোছাক পিন্ধি নহ'লে হিজৰাৰ সাজ পোছাক পিন্ধি হাত চাপৰি মাৰি ৰেলে ৰেলে ভিক্ষা কৰিবলৈ যাওঁ। চৰকাৰৰ দালাল কৰি কিন্তু দল সংগঠনৰ নামত কলংকিত কেতিয়াও নহ'ব আৰু কলংক নাসানিব। দেখিবলৈ ভাল নালাগিব, জাতিৰ নাম হেৰাই যাব, বাহিৰৰ জেগাত গৈ নিজৰ অসমীয়া জাতিটো কিন্তু বদনামীহে হ'ব। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ, শেষত সেই কথাই আকৌ ক'লোঁ। ধন্যবাদ। কিছুমান পোহনীয়া আন্দোলনকাৰীয়ে, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোহনীয়া আন্দোলনকাৰীয়ে হাতত আইন উঠাই লৈ তেওঁলোকে দেখিছে নহয় আপোনালোকে, আমি বিভিন্ন সংবাদ মাধ্যমৰ আগত দেখিবলৈ পাইছোঁ, হাতত লাঠি লৈছে, বিভিন্নজনৰ ঘৰলৈ গৈছে, মিয়া বিচাৰি গৈছে। এইটো কি কথা? অসমত কি আইন কানুন নাই নেকি? অসমত আৰক্ষী নাই নেকি? আৰক্ষীয়ে কি কৰি আছে? কোনোবা এটা জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মিছা অপবাদ দি তেওঁলোকে ঘৰে ঘৰে গৈ ঘূৰি ফুৰিছে, কাৰোবাক শিকাই দি আহিছে মিয়া পালে তহঁতে পিটিবি, লাঠি ল'বি এনেকুৱা, আৰু নিজে পিটাৰ কাৰণে তেওঁলোকে লাঠি লৈ ঘূৰি আছে। আচলতে তেওঁলোকক অসমৰ শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিছিল, কিন্তু কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো ৰহস্যজনক কথা। যদি এই বিষয়টো যদি কোনোবা মিয়াই কৰিলে হয়, ইমান সময় হ'লে সমগ্ৰ অসমত হৈছে হৈ গ'লে হয়, সমগ্ৰ অসমত আন্দোলন হৈ গ'লে হয়, মানুহ এৰেষ্ট হৈ গ'লে হয়, দৰকাৰ হ'লে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে হয়, ভৰিত গুলিয়ালে হয়। কিন্তু অন্য কিছুমান লোকে হাতত এনেকুৱা ধৰণৰ লাঠি লৈ ঘূৰি ফুৰাৰ পিছতো আজি অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে ইয়াৰ পিছতো যদি ইয়াতকৈ ভয়ানক পৰিস্থিতি এওঁলোকে সৃষ্টি কৰে, তাৰ কাৰণে চৰকাৰ আৰু মূলতে প্ৰশাসন জগৰীয়া হ'ব লাগিব, প্ৰশাসন দায়ী হ'ব লাগিব। কাৰণ সমগ্ৰ অসমৰ সংবাদ মাধ্যমত এনেকুৱা এটা কাম ওলোৱাৰ পাছত কিয় প্ৰশাসন নীৰৱ হৈ আছে? সেইকাৰণে প্ৰশাসন দায়ী হ'ব। গতিকে প্ৰশাসনে ইয়াক অতি জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চাওক, মিয়া মানে বাংলাদেশী নহয়,